হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি ব্লগটো আৰম্ভ কৰি দিছোঁ। আজি ৰবিবাৰ হয় আৰু চেম্পু কৰিছিলোঁ যে চুলিখিনি এনেকৈ আছে, শুকোৱা নাই ভালকৈ, সেইটো কাৰণে আঁচোৰাও হোৱা নাই। বাকী আৰু চবেই কামে কামে লাগি আছে। মায়ে মকৰা জাল চাফা কৰি আছিলে, মানে অকণমান আছিলে, এইবিলাক চাফা কৰি দিছে ওপৰে ওপৰে। বাকী কামো চলি আছে। মই খায়ো ল'লোঁ বাৰু ৰাতিপুৱাৰ আহাৰ। আৰু বাকী এতিয়াৰ পৰা কি কৰিম দেখুৱাম বুলি ভাবিছোঁ, গতিকে সম্পূৰ্ণ ব্লগটো চাব বুলি আশা কৰিলোঁ। আৰু এয়া আজি হ'ব কচু আৰু কঁঠালগুটিৰ ভাজি, মানে এবিধ একেবাৰে নখজুৱাই আমাৰ ঘৰতে থকা কচু, আৰু লগতে মাছ বনাব ৰঙালাও দি। ফেনখন চলাই এনেকৈ ৰুমতে বহি আছোঁ। আজি বহুত বেছি গৰম পাইছোঁ, মানে ৰ'দ ওলাইছে, একদম ভালকৈ ওলাইছে আৰু ৰ'দ, মানে গতিকে কাপোৰ কানি ধোৱাত সুবিধা হৈছে বাৰু, মাৰ দেওবাৰো হয়, কিন্তু মানে গৰমটোত যে অতিষ্ঠ হৈ গৈছোঁ একদম, ফেনে মানে কামেই কৰা নাই। বহি আছোঁ আৰু মোৰ চেনেলটোৰ নামটো সলনি কৰিছোঁ, গম পাইছে চাগে। মানে আগতে সৃষ্টি অসম চয়নিকা আছিলে, এতিয়া চয়নিকা কাকতি বুলিয়ে দিলোঁ, মানে মোৰ নিজৰ নামতে দিছোঁ। মানে ভাবি আছিলোঁ কেতিয়াবাৰ পৰাই সলাম বুলি, আচলতে বিশেষ তেনেকুৱা একো কাৰণো নাই, কিন্তু নামটো যথেষ্ট দীঘলীয়া আছিলে আৰু মানে মিডিল নেম কিবা কিবি লগাই চয়নিকাটো পিছফালেহে থাকেগৈ, গতিকে ভাবিলোঁ নিজৰ নামতে কৰি লওঁ। কিবা এটা ভাবিয়ে আৰু এনেই মানে সলনি কৰি দিলোঁ আৰু, পটককৈ মানুহৰ বিচাৰিবও দিগদাৰ হয়, চাৰ্চ কৰিব দিগদাৰ হয়। সেন্দুৰখিনি বেয়া হৈ গ'ল, খজুৱাই দিলোঁ। গৰমত যে এনেকুৱা মানে পাউডাৰ সেন্দুৰ ল'লে অকণ দিগদাৰেই। মই লিকুইড সেন্দুৰটোৱে লওঁ সেইটো কাৰণে, কিন্তু মানে আজি গা ধুই পটককৈ লৈ ল'লোঁ। কেতিয়াবা লওঁ আৰু এইটো পাউডাৰটো লৈ এনেই ভাল পাওঁ, কিন্তু মানে সেয়া এনেকুৱা অসুবিধাৰ কাৰণে মানে লেটি যায় যে, সেইটো কাৰণে দিগদাৰ। গৰমততো আৰু দিগদাৰ। আকৌ হেলমেট পিন্ধিলেও দিগদাৰ হয়, স্কুলত যাওঁতে আগতে সেই লিকুইডটো লগাওঁ। মই কৈ আছিলোঁ চেনেল নেমটোৰ কথা, গতিকে তেনেকুৱা আৰু বিশেষ কিবা বেলেগ কাৰণ একো নাই, এনেই নামটো সলাই দিলোঁ। নিজৰ নামতে এতিয়াৰ পৰা পাব। মানে কেতিয়াবা হেৰাই গ'লেও চেনেলটো চয়নিকা কাকতি বুলি চাৰ্চ কৰিব আৰু। মানে কোৱা হোৱা নাছিলে, যিহেতু মই সলনি কৰাৰ পিছত 2-3টা ভিডিঅ' অলৰেডি দিলোঁৱেই, কিন্তু মানে জনোৱা হোৱা নাছিলে লগত, সেইটো কাৰণে কৈ দিলোঁ আৰু। সেয়া ফণিকেইখন আজি ধুই দিয়া হৈছিলে, মানে ফণিবোৰত যে ইয়াতে লেতেৰাবিলাক বহি যায়, সেইটো কাৰণে আজি গোটেইকেইখন ফণি ধুই দিলে। মায়ে ধুলে বাৰু, মই ভিজাই থৈ আহিছিলোঁ 2খন, আৰু বাকীখিনি মায়ে ধুই দিলে, আৰু মই ইয়াত মেলি থৈ দিছিলোঁ ফেনৰ তলত শুকাবৰ কাৰণে। ভাল লাগে ন চাফা হৈ থাকিলে। চুলিখিনি শুকালে যিহেতু আঁচুৰি লওঁ এতিয়া, মানে সদায় মই এনেকৈ চুলিখিনি শুকোৱাৰ পিছতহে আঁচুৰোঁ। আৰু ভিজা চুলি বোলে আঁচুৰিবও নালাগে আচলতে, তেতিয়া মানে বহুত সৰে যে, বেয়া দুখো পায় চুলিখিনি আৰু জট লাগে, মানে দিগদাৰ হয় আৰু। কিন্তু শুকোৱাৰ পিছত ফৰফৰীয়া হৈ গ'লে তাৰপিছত আঁচুৰি ল'লে আৰু বেছি দিগদাৰ নহয়। ইমান গৰমত মানে চুলি মেলি থকাটো বহুত ডাঙৰ কথা আৰু দেই। এতিয়া শান্তি লাগিছে, ডিঙিটোৰ পৰা ওপৰত উঠাই বান্ধি লৈছোঁ ক্লাটচাৰ দি। বাহিৰতো অকণমানো বতাহ নাই। আমাৰ এই মাৰ মানি প্লাণ্টজোপা কি ধুনীয়াকৈ বগাইছে দেখিছে, ওপৰত এনেকৈ গৈছে, কিন্তু এইফালেহে তলফালে এডাল পোখাইছে, ৰ'ব দেই। এইডালহে এনেকৈ তলে আহি এইখিনি পাইছেহি, কিন্তু মানি প্লেণ্ট বোলে এনেকৈ তলফালে বগালে বেয়া বুলি কয়। মানে মানি প্লেণ্ট পইচাৰ লগত জড়িত বুলি কয় ন আচলতে, সেইটো মানে নাজানো মিথ হয় নে সঁচাকৈ কিবা আছে তাৎপৰ্য, কিন্তু মানে ওপৰফালে বগাই গ'লে পইচা বাঢ়ে বুলি কয়। কি আৰু সেইটো এতিয়া কিমান সঁচা নাজানো। তলফালে বগালে বোলে বেয়া, সেইটো কাৰণে ক'ৰবাত কেতিয়াবা ৰুলে মানে ওপৰফালে যোৱাকৈ ৰুব। হা? আমাৰ ঘৰত আলহী আহিছে। ক'ত বোলে? তোমালোকে দেখোন আলহী। কৈ বোলে তোমালোকে দেখোন আলহী। লেটেকু এটাইও নাখায়, এইটো খাব নাজানে সিহঁতে খাব বিলাক। এইটো চোৱা, টেঙা নোখোৱা? টেঙা নোখোৱা? তুমি নোখোৱা?
দেখিছে মই ব্লগ কৰি আছিলোঁ আৰু আমাৰ ঘৰলৈ 3জনী টিকলি আহিলে মানে ইমান বেছি ভাল লাগে নহয় মনটো এনেকৈ যেতিয়া সৰু সৰু অকণমানি মানে ছোৱালী অকণমানি ল'ৰা এনেকৈ মানে ঘৰলৈ আহে মানে কিবা এটা মনটো নিজৰে ভাল লাগি যায় ন আৰু এনেই আছিলোঁ সময়খিনি গতিকে সিহঁতৰ লগতে অকণমান এনেকৈ ব্যস্ত হ'লোঁ যিহেতু ভিডিঅ' কৰিয়ে আছিলোঁ গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ ভিডিঅ'ত সিহঁতে কিনো কৰে আহে বাৰু মাজে মাজে পম্পীবাৰ মাইনা বুলি কওঁ সেয়া আৰু মোৰ লগৰ এজনীৰ ছোৱালী তিনিওজনীকে এয়া ভালকৈ দেখাই দিছোঁ তন্বী অংশিকা আৰু তৃষা ফটো উঠিব কেনেকৈ দিয়ে ফটো কেনেকৈ উঠে অঁ এনেকৈ উঠিব লাগে ন এনেকৈ উঠে অঁ হৈছে দেই আমি ফটো উঠিলোঁ এতিয়া মই ভিডিঅ' কৰি দিছোঁ দেই ভিডিঅ' কৰি দিলোঁ বেবী মোক সেইটো অঁ তোমালোক দুটাক ফটো উঠাম এনেকৈ অকণমান সময়ৰ কাৰণে খেলা ধূলা কৰিলে দুজনী যিহেতু বেছিয়ে সৰু সিহঁত দুজনীয়ে সেয়া আৰু তাৰপিছত চৰাইকেইটা চালে তাৰপিছত মানে পম্পীবাৰ মাইনা দুজনী আৰু মোৰ লগৰ ছোৱালী এজনী ছোৱালী হয় মানে ঘৰৰ কাষৰে আৰু মায়ে যাবৰ সময়ত সিহঁতক ডালিম দি আছিলে খাবলৈ তাৰপিছত সিহঁত গ'ল টিকলিকে যদি আৰু এটা কথা আপোনালোকক মই যোৱাটো তাৰ আগৰটো ব্লগত কৈছিলোঁ নেকি ইডিডিটো মোৰ জনাম বুলি আচলতে যিটো মানে আল্ট্ৰাচাউণ্ড মতে আৰু ডক্তৰে দিয়া যিটো ইডিডি সেইটো মোৰ 23 জুলাই হয় মানে এক্সপেক্টেড ডেলিভাৰী ডেট ইডিডি মানে জানেই 23 জুলাইত দিছে কিন্তু বাকী সময় অনুযায়ী সেইটো আগা পিছা হ'ব পাৰে আৰু বাকী সময়ত গমেই পাব চেষ্টা কৰিম ব্লগ দিবৰ কাৰণে গতিকে যিদিনা মানে হ'ব ডেলিভাৰী ডেৰ দিনা সেইদিনাখনো পাৰিলে ব্লগ দিমেই আৰু তেতিয়া ডেটটো আপোনালোকে পিছত গমেই পাব কিন্তু মই যিহেতু প্ৰেগনেঞ্চিৰ ব্লগ দিয়ে আছোঁ গতিকে ইডিডিটো কোৱা হোৱা নাছিলে সেইটো কাৰণে ক'ম বুলিও কৈছিলোঁ সেইটো কাৰণে জনাই দিলোঁ আৰু কিন্তু সেইটো মানে একদম পূৰা একুৰেট আচলতে নহয় মানে সেইদিনাখনেই হ'ব বুলি কথা নাই কিছুমানৰ ক্ষেত্ৰত পিছুৱাই কিন্তু বেছিভাগৰ ক্ষেত্ৰতে আগতেই হয় বাৰু তথাপিও আৰু সেইটো ডাক্তৰে দিয়া ডেট যেতিয়া সেইটোকে জনালোঁ সেইখিনি ফোপাই গৈছোঁগৈ গৰমত তাৰপিছত পাকঘৰত গৈ চালোগৈ মায়ে কি বনাব লৈছে কলফুলটো যে সেয়াও বনাব আৰু ৰঙালাও দি মাছ বনাব কৈছিলোঁৱে কাটিছে আৰু কচুখিনিও বহাই দিছে হ'ব আৰু অলপ পিছত ভাত মায়ে লাগিয়ে আছে আৰু আপোনালোকে মোৰ ব্লগত দেখিয়ে আছে মোৰ তেনেকৈ বিশেষ কাম একো কৰা নহয় কেতিয়াবা এই কাপোৰ দুই এটা জাপা হয় বাকীটো আৰু মায়ে কৰিয়ে আছে গতিকে বহুত আৰামতে কটাইছোঁ দিনবোৰ এইমাত্ৰ ভাতকেইটা খাই আহিলোঁ আৰু দুপৰীয়া সদায় ভাত খাই উঠি আইৰণ টেবলেটটো খাওঁ আইৰণৰ টেবলেটটো দুপৰীয়া আৰু কেলচিয়ামটো ৰাতিপুৱা তেনেকৈ খোৱা হয় আইৰণৰ এতিয়া আইৰণৰ টেবলেট এটা খাই লওঁ আৰু এয়া মানে আইৰণৰ বেলেগ বেলেগ টেবলেট পায় ন মোৰ যিটো দিছে মানে ডক্তৰে প্ৰেছক্ৰাইব কৰাটো লিভোজেন জেড হয় এইটো খাই আছোঁ আইৰণ প্ৰথমৰ পৰাই আৰু কেলচিয়ামৰ এইটো হয় এইটো নতুন ফাইল অনা আছে আৰু এইটো মানে আধা গৈছে খোৱা আৰু এইটোৰ নাম হৈছে কৰ্চিয়াম D3 সেয়া উল্টাকৈ আছে মানে হেৰিটো নাপাব দেখা সেয়াই আৰু এতিয়া আইৰণটো খাই লওঁ কেলচিয়ামৰ ৰাতিপুৱা খাইছিলোঁৱে টেবলেট খোৱা কামটো থাকেই নহয় সেয়া আৰু মায়ে সেয়া কি বনাইছিলেতো দেখাইছিলোঁৱে মানে কি বনাই আছিলে গতিকে আৰু ভাত খোৱা দেখুওৱা নহ'লে তৰকাৰী সেইখিনিয়ে তাৰপিছত কলফুল যে বনাইছিলে বহুত টেষ্টি হৈছিলে একদম মাছৰ তেলেদি ভাজিছিলে ভাল লাগিলে খাই আৰু তিতাকেৰেলা বইলো কৰিলে দেই তিতাকেৰেলা বইলো খালোঁ সেয়া আৰু এতিয়া টেবলেট খাই অকণমান বিচনাত পৰি দিম অলপমান মুখখন ধুই আহিছোঁ ওপৰে ওপৰে কিন্তু আকৌ পিছত মানে আৰাম কৰি উঠি হেৰি কৰিম আকৌ ভৰি হাতে ধুওঁ নে গায়ে ধুওঁ চাওঁ গা ধুবও ভয় লাগে নহয় গৰমত মানে বেছি আকৌ এনেকৈ গা চা ধুই থাকিলে এতিয়া মানে এইটো সময়ত বেমাৰ হ'লে মোৰ বহুত দিগদাৰ হ'ব যিহেতু জ্বৰ চৰ আহি গ'লে টেবলেট খাব দিগদাৰ ন জ্বৰৰ তেনেকৈ সেইটো কাৰণে সাৱধানে আছোঁ আৰু চাওঁ তথাপিও বহুত গৰম লাগিছে আজি আৰু ফেনৰ চাউণ্ডটোৰ কাৰণে চাগে ভালকৈ মোৰ কথাখিনি শুনা পোৱা নাই আপোনালোকে মাতটো মানে হেৰি কৰি আহে আৰু একদম খৰখৰাই আছে চাগে উপায় নাই আৰু অলপ সময় ৰেষ্ট ল'লোঁ যে এতিয়া গধূলি সময় আৰু একদম
ধুনীয়াকৈ ফ্ৰেছ হৈ আহিলোঁ। বহুত বেছি গৰম আছিলে, টোপনিটো যোৱা নাই, এনেই মোবাইল চাই আছিলোঁ, আৰাম কৰিলোঁ। তাৰপিছত এতিয়া আবেলি হৈ গ'ল আৰু অকণমান খোজকাঢ়োঁ বাহিৰত, বেলেগ কাম নাই। অকণমান এনেই খোজকাঢ়ি দিলে ভাল লাগে আৰু। দেউতা আহিলে ডিউটিৰ পৰা এইমাত্ৰ। আৰু ভিডিঅ'টো ইমানতে সামৰি দিওঁ আজি, ইমানতে সামৰিছোঁ। কেনেকুৱা লাগিলে জনাব। বিশেষ আৰু দেখাব লগা নাই আৰু যথেষ্ট দীঘলো হৈ গৈছে বাৰু। গতিকে আকৌ লগ পাই আছোঁ সোনকালে। সকলো ভালে থাকক, বাই।